নমস্কাৰ গাইজ, আজি বনাব লৈছোঁ কচু পাতত দিয়া। এয়া মই কলপাতখন ধুনীয়াকৈ অলপমান গেছত জুইৰ ওপৰত দি পেলাই অকণমান লেৰেলাই লৈছোঁ আৰু ইয়াত কচু দিছোঁ, কেঁচা জলকীয়া, নহৰু, লগতে অলপমান মচন্দৰী দিলোঁ, এয়া কণ বিলাহী দিলোঁ। দি পেলাই এতিয়া মই পাতত জুইৰ ওপৰত দিম আৰু ভাপত দিম আৰু এয়া ধুনীয়াকৈ এতিয়া মেৰিয়াই লওঁ। তাত টোপোলা বনাব লাগিব, অলপমান মিঠাতেলো দি দিছোঁ, অলপমান নিমখ পকাই ধুনীয়াকৈ কৰিম। কলপাতখন অলপমান ফালিয়ে থাকিল আৰু ধুনীয়াকৈ বান্ধিব লাগিব। এয়া হেৰাই থাকিলে এইখিনি ভাপত দি হৈ গ'ল। গৰমে গৰমে ওলাই আনিছোঁ, টোপোলাটো খুলি একদম ধোঁৱা ওলাই আছে। কি মজা পিটিকা হ'ব খাবলৈ, সকলোখিনি ধুনীয়াকৈ সিজি থাকিব। এতিয়া আমি পিটিকা কৰি লওঁ, তাৰপিছত ভাতৰ সৈতে খাম আৰু সঁচাই অসমীয়া মানুহৰ কচু কচু সকলোখিনিয়ে, কচু চাটনি হওক, পিটিকা হওক, কচু দালিত দিয়া হওক, সকলোখিনি বহুত প্ৰিয়। মোৰ কিন্তু বহুত প্ৰিয় দেই কচু বস্তু, কচু হওক, ঢেকীয়া হওক, একদম বহুত প্ৰিয়। কচু পালে মাছ মাংস আমাক দৰকাৰ নাই। সকলোৱে চাগে ভালেই পায় আৰু কচু বহিলে। কালাৰটো কি ধুনীয়া হৈছে, বিলাহীকেইটাও সিজি গ'ল। নহৰুখিনি মই অলপমান পিটিকি দিছোঁ, সিজি আছে, ধুনীয়াকৈ পিটিকি দিলোঁ, তেতিয়া মিলি গ'লে খাই ভাল লাগিব। এতিয়া আমাৰ পিটিকাখিনি ৰেডি কৰি লওঁ। এয়া সানি কৰিলোঁ, এয়া ৰেডি হৈ গ'ল। এতিয়া ভাতখিনিও বাঢ়ি লৈছোঁ। এয়া দালি, তিতাকেৰেলা ভাজি, কচু পিটিকা, ভাত, চাটনি আৰু এয়া